অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 28 জানুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব, গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ, গৌৰৱ গগৈৰ পাকিস্তান লিংক 8 ফেব্ৰুৱাৰীত ৰাজহুৱা হ'ব SITৰ প্ৰতিবেদন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ যি SITৰ প্ৰতিবেদন আছে, সেই প্ৰতিবেদন 8 ফেব্ৰুৱাৰী তাৰিখে ৰাজহুৱা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত SITৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। 8 ফেব্ৰুৱাৰীত ৰাজহুৱা হ'ব SITৰ প্ৰতিবেদন। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত SITয়ে দিয়া প্ৰতিবেদন 8 ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰিব বা ৰাজহুৱা কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। দিনৰ 10:30 বজাত ৰাজহুৱা হ'ব এই প্ৰতিবেদন। 8 ফেব্ৰুৱাৰীত দিনৰ 10:30 বজাত ৰাজহুৱা কৰিব এই প্ৰতিবেদন। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সকলো তথ্য ৰাজহুৱা হ'ব প্ৰতিবেদনত। পাকিস্তানৰ সৈতে লিংক থকা তথ্য দেখি আচৰিত হৈব জনতা। কেবিনেট মেমৰেম হিচাপে ৰাজহুৱা হ'ব এই প্ৰতিবেদন। SITয়ে তিনিওগৰাকী লোকৰ পাকিস্তান লিংক সন্দৰ্ভত প্ৰমাণ দিছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আলী তৌফিক শ্বেখ, গৌৰৱ গগৈ আৰু এলিজাবেথ গগৈৰ বিৰুদ্ধে প্ৰমাণ দিছে SITয়ে। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত SITৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। 8 ফেব্ৰুৱাৰীত ৰাজহুৱা হ'ব SITৰ প্ৰতিবেদন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে 8 ফেব্ৰুৱাৰী তাৰিখে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত SITয়ে যি প্ৰতিবেদন দিছে, সেই প্ৰতিবেদন 8 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত ৰাজহুৱা কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, মিয়াৰ ৰিক্সাত উঠিলে 5 টকাৰ ভাড়াত 4 টকা দিয়ক, যিমান পাৰে মিয়াক কষ্ট দিয়ক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে যিমান পাৰে আপুনি মিয়াক কষ্ট দিয়ক। তেওঁ উল্লেখ কৰিছে মিয়াৰ ৰিক্সাত 5 টকাৰ ভাড়াত 4 টকা দিয়ক। তেওঁ উল্লেখ কৰে যে মিয়াৰ ৰিক্সাত আপোনালোকে যদি উঠে 5 টকা ভাড়া থাকিলে 4 টকা দিয়ক। যোনে যেনেকৈ পাৰে মিয়াক মুঠৰ ওপৰত কষ্ট দিব লাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কষ্ট পালে সেই অসমৰ পৰা বাংলাদেশলৈ যাব। কষ্ট দিবলৈ মই ৰাতি 12ৰ পৰা 2 বজাতো যাওঁ। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি সম্পূৰ্ণ মিয়াৰ বিৰুদ্ধে বুলি তেওঁ উল্লেখ কৰিছে। বিজেপিত এইবোৰ ইছ্যু কথা কৈ লাভ নাই বুলিও তেওঁ উল্লেখ কৰে। কষ্ট নিদিয়াৰ বাবে দুলীয়াজানতো মিয়া সোমাইছে বুলি তেওঁ উল্লেখ কৰিছে। মিয়াৰ কোনো সহানুভূতিৰ নিউজ কৰি লাভ নাই, যিমান পাৰে মিয়াক কষ্ট দিয়ক বুলি তেওঁ উল্লেখ কৰিছে। কষ্ট নিদিয়াৰ বাবে দুলীয়াজানতো মিয়া সোমাইছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু তেওঁ উল্লেখ কৰিছে যিমান পাৰে সিমানেই কষ্ট দিব লাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। দিব বিচাৰিছোঁ মহিলা উদ্যমিতা আঁচনিক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ দিনটোৰ দ্বিতীয়টো কাৰ্যসূচীত অৰ্থাৎ 27 জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুটাকৈ সমষ্টিত এই মহিলা উদ্যমিতা আঁচনিৰ যি টকা আছে, প্ৰথম কিস্তিৰ টকা, সেই টকা বিতৰণ কৰিছে। দ্বিতীয়টো কাৰ্যসূচী অৰ্থাৎ চৰাইদেউ জিলাৰ মাহমৰাত সমষ্টিটোৰ 25,551 গৰাকী মহিলাৰ মাজত এই প্ৰথম কিস্তিৰ যি টকা আছে, সেই প্ৰথম কিস্তিৰ টকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকা বিতৰণ কৰিছে। 25,551 গৰাকী মহিলালৈ এই টকা বিতৰণ কৰিছে আৰু তেওঁ উল্লেখ কৰে যে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে বাকী যি 26টা সমষ্টি আছে, ইতিমধ্যে 100টা সমষ্টি কমপ্লিট হৈছে বুলি তেওঁ উল্লেখ কৰিছে। বাকী যি 26টা সমষ্টি আছে, 26টা সমষ্টিত ফেব্ৰুৱাৰী মাহৰ ভিতৰতে এই প্ৰথম কিস্তিৰ যি 10,000 টকা আছে, সেই 10,000 টকা পাবলৈ সক্ষম হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। আৰু 27 জানুৱাৰী তাৰিখে দ্বিতীয়টো কাৰ্যসূচী হিচাপে চৰাইদেউ জিলাৰ মাহমৰাত সমষ্টিটোৰ 25,551 গৰাকীলৈ এই মহিলা উদ্যমিতা আঁচনিৰ যি 10,000 টকা আছে, এই 10,000 টকা তেওঁ বিতৰণ কৰিছে। ইয়াৰে সৈতে ৰাজ্যত মহিলা উদ্যমিতা পুঁজি লাভ কৰা মহিলাৰ সংখ্যা 22,89,3
366লৈ বৃদ্ধি পাইছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। আপোনাৰ সমষ্টিতে অতি সোনকালে এই মহিলা উদ্যমিতা আঁচনিৰ যি টকা আছে সেই টকা বিতৰণ কৰা হ'ব, কাৰণ ফেব্ৰুৱাৰী মাহৰ ভিতৰতে বাকী থকা 26টা সমষ্টিত এই মহিলা উদ্যমিতা আঁচনিৰ যি 10,000 টকাৰ চেক আছে সেই 10,000 টকাৰ চেক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিব বুলি তেওঁ উল্লেখ কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ। যিসকলে চৰকাৰী ঘৰ পোৱা নাই সেইসকলৰ কাৰণে এটা ভাল খবৰ আহি গ'ল, কাৰণ ৰাজ্যত আৰু নতুনকৈ 30 লাখ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব। কেতিয়া চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিব, কোনে লাভ কৰিব, কাৰ কাৰ নাম কৰ্তন হ'ব, সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ, অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব বুলি চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে জনোৱা হৈছে। চৰকাৰী ঘৰৰ তালিকাত এইখিনিতে মই আপোনালোকক জনাই দিব বিচাৰোঁ, চৰকাৰী ঘৰৰ তালিকাত বহু ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে, কিন্তু চিন্তিত হ'ব নালাগে। অতি সোনকালে চৰকাৰে ভেৰিফাই কৰি এই ভুৱা হিতাধিকাৰীসকলক এই তালিকাৰ পৰা বৰ্জন কৰিব আৰু যোগ্য হিতাধিকাৰীসকলক লৈ এখন নতুন হিতাধিকাৰী তালিকা প্ৰস্তুত কৰি চৰকাৰে অতি সোনকালে আপোনালোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিব। যিসকলে প্ৰথম কিস্তিৰ টকা পাইছে সেইসকলে ইতিমধ্যে তেওঁলোকৰ ঘৰ ফাউণ্ডেশ্যনৰ কাম কমপ্লিট কৰি তেওঁলোকে দ্বিতীয় কিস্তিৰ বাবে আবেদন কৰিছে আৰু বহুতে ইতিমধ্যে ঘৰৰ কাম সম্পূৰ্ণও কৰিছে। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। চৰকাৰৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে। জিঅ' টেকিং কৰা লোকৰ বাবে এখন তালিকাও প্ৰস্তুত কৰিব চৰকাৰে, প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। ইয়াত উল্লেখ কৰা হৈছে চৰকাৰে এখন নতুন হিতাধিকাৰীৰ তালিকাও প্ৰস্তুত কৰিব, যাতে নতুনকৈ যিসকলে জিঅ' টেক কৰিছে সেইসকলৰ নাম সেই তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা, এই কথাও উল্লেখ কৰিছে চৰকাৰৰ তৰফৰ পৰা যে কোনো দৰিদ্ৰ পৰিয়াল চৰকাৰী ঘৰ লাভৰ পৰা বঞ্চিত নহয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। চৰকাৰী ঘৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰা দেখা গৈছে। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ, অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰী তালিকা। চৰকাৰে এখন নতুন হিতাধিকাৰী তালিকা প্ৰস্তুত কৰিব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। গতিকে যিসকলে চৰকাৰী ঘৰ পোৱা নাই চিন্তিত হ'ব নালাগে, অতি সোনকালে আপোনালোকে নতুন হিতাধিকাৰীৰ তালিকা দেখিবলৈ পাব। এইটো চেনেলৰ জৰিয়তে আপোনালোকক তালিকা কেনেকৈ ডাউনলোড কৰিব লাগে সবিশেষ জনোৱা হ'ব। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এতিয়া এটা লাইক কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসমত SIR আহিলেই 4ৰ পৰা 5 লাখ মেয়াৰ ভোট কৰ্তন হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। বৰ্তমান যিটো SR প্ৰক্ৰিয়া চলিছে সেই SR প্ৰক্ৰিয়াতেই বহুত মেয়াৰ নাম কৰ্তন হৈছে আৰু যেতিয়া SIR আহিব ৰাজ্যত, SRটো হ'ল ট্ৰেইলাৰ, যেতিয়া SIR আহিব বুলি তেতিয়া 4ৰ পৰা 5 লাখ মেয়াৰ নাম কৰ্তন কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। SIR আহিলেই ৰাজ্যত অসমত SIR আহিলেই 4ৰ পৰা 5 লাখ মেয়াৰ ভোট কৰ্তন হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে সাৱধান, SIR যেতিয়া আহিব তেতিয়া বহুত মানুহৰ নাম কৰ্তন কৰা হ'ব। আমি অলপ ভোট চুৰি কৰিবলৈ খুজিছোঁ, নিয়মমতে মিয়াই অসমত ভোট দিব নোৱাৰে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। SRৰ পৰা অসমীয়া মানুহৰ কষ্ট হোৱা নাই। তেওঁ উল্লেখ কৰে যে SR যি প্ৰক্ৰিয়া চলিছে সেই SR প্ৰক্ৰিয়াত অসমীয়া মানুহৰ কোনো কষ্ট হোৱা নাই, মিয়া মানুহৰহে কষ্ট হৈছে। অলপ মিয়াই কষ্ট পাওক, আমি বেয়া পাবলৈ কি আছে ইয়াত? মিয়াই বাংলাদেশতহে ভোট দিব পাৰে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে মিয়াই বাংলাদেশতহে ভোট দিব পাৰে, অসমত ভোট দিব নোৱাৰে। মিয়াই যাতে অসমত ভোট দিব নোৱাৰে তাৰ বাবে কৰা হৈছে প্ৰচেষ্টা। ইয়া কেৱল প্ৰাথমিক কাৰ্য হয়, মেইন কাৰ্য এতিয়াও বাকী আছে। এই ক্ষেত্ৰত কংগ্ৰেছ যিমান সমালোচনা কৰি থাকক, মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। অসমত SIR আহিলেই 4ৰ পৰা 5 লাখ মেয়াৰ ভোট কৰ্তন হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। তেওঁ কৈছে বৰ্তমান যি SR প্ৰক্ৰিয়া চলি আছে সেই SR প্ৰক্ৰিয়াতকৈ ভয়ংকৰ হ'ব SIR প্ৰক্ৰিয়া, কাৰণ SIR প্ৰক্ৰিয়াত যেতিয়াই আহিব তেতিয়া 4ৰ পৰা 5 লাখ মেয়াৰ ভোট কৰ্তন হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।
আধাৰ কাৰ্ডক লৈ আহি গ'ল এটা বিগ আপডেট 28 জানুৱাৰীত অৰ্থাৎ আজি মুকলি হ'ব আধাৰৰ নতুন এপ সেই আধাৰ কাৰ্ডৰ নতুন এপৰ জৰিয়তে আপুনি নিজে আপোনাৰ আধাৰ কাৰ্ডত নাম কাৰেকশ্যন বা ঠিকনা সলনি বা মোবাইল নম্বৰ আপুনি এড কৰিব পাৰিব ক'তো আপোনাৰ যাব নালাগে এতিয়া মোবাইল নম্বৰ চেঞ্জ কৰিবলৈ হ'লে আপোনাৰ লাইন পাতিব লাগে শাৰী পাতি আপোনাৰ মোবাইল নম্বৰ চেঞ্জ কৰিব লাগে আধাৰ কাৰ্ডত কিন্তু আজিৰ পৰা আপুনি সেই আধাৰ কাৰ্ডৰ এপত আপুনি নিজে মোবাইল নম্বৰ ঠিকনা আদি সলনি কৰিব পাৰিব আধাৰ কাৰ্ডক লৈ আহি গ'ল এটা বিগ আপডেট 28 জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ আধাৰৰ পূৰ্ণ সংস্কৰণ উপলব্ধ হ'ব এই নতুন আধাৰ এপত সহজ হৈ পৰিব মোবাইল নম্বৰ আৰু ঠিকনা সলনি কৰাটো এতিয়াৰ পৰা আৰু আধাৰ কাৰ্ডক লৈ ঘূৰি ফুৰিব নালাগে এই নতুন এপত QR কোড ভেৰিফিকেশ্যন মোবাইল নম্বৰ আপডেট সহজতে কৰিব পাৰিব UIDৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে এই নতুন এপত আপুনি আপোনাৰ ডাটা সুৰক্ষিত কৰিও ৰাখিব পাৰিব 28 জানুৱাৰীত মুকলি কৰা হ'ব আধাৰৰ নতুন এপ এই ঘোষণা কৰা হৈছে UIDAৰ তৰফৰ পৰা এই ঘোষণা কৰে যে 28 তাৰিখে অৰ্থাৎ আজি নতুন এপ এটা মুকলি কৰা হ'ব এই নতুন এপত আপোনাৰ QR ভেৰিফিকেশ্যন কৰি ৰাখিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডটো আপুনি তাত সংৰক্ষিত কৰি ৰাখিব পাৰিব য'তেই যায় আপুনি মোবাইলৰ পৰা ওলাই দিব পাৰিব তাতে আপুনি নাম কাৰেকশ্যন বা আপোনাৰ ঠিকনা সলনি বা মোবাইল নম্বৰ আদি তাতে আপুনি আপডেট কৰিব পাৰিব লাহে লাহে সেই এপটোত আৰু বহুখিনি আপডেট কৰা হ'ব যাতে যিসকলৰ নেকি আধাৰ কাৰ্ড আছে তেওঁলোকে যাতে এই মোবাইল এপটোতে সকলোখিনি কাম কৰিব পাৰে 28 জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ অৰ্থাৎ আজি আধাৰৰ কাৰণে এখন নতুন এপ মুকলি কৰা হ'ব শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ কাৰণ অতি সোনকালে PM কিষাণৰ 22 নং কিস্তিৰ ধন আপোনাৰ বেংকৰ একাউণ্টত সোমাব তাৰ বাবে আপোনাৰ KYC আৰু আধাৰ শেডিং আৰু লেণ্ড শেডিং কৰাটো বাধ্যতামূলক হ'ব এই তিনিটা কাম আপোনালোকৰ কৰিব লাগিব KYC টো যদি কৰা নাই অতি সোনকালে কৰি লওক কাৰণ শীঘ্ৰেই প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ ধন সোমাব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন আজিয়ে কৰি লওক আপুনি KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম ইতিমধ্যে কৰ্তন কৰিছে PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন গতিকে আপুনি সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ আজিৰ এই ভিডিঅ'টোত এইখিনি খবৰেই আছিল ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে খবৰখিনি চাব পাৰে আগত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হৈছে যাতে এই গুৰুত্বপূৰ্ণ খবৰসমূহ তেওঁলোকেও জানিব পাৰে গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক লগ পাম পৰৱৰ্তী ভিডিঅ'ত চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট